চাই আছে ডেমক্ৰেসি লাইভ ষ্টুডিঅ'ত মই ডেজি অসম বিধানসভাৰ আজি দ্বিতীয়টো দিনা এটা বিষয় খুবেই চৰ্চালৈ আহিছে সেয়া হৈছে ওমৰাংচুৰ ঘটনাই আজি অসম বিধানসভাৰ সদনত আজি আলোচনা হোৱাৰ বিষয় আছিল কিন্তু বিৰোধী দলে এই আলোচনাৰ বাবে তেওঁলোকে আলোচনা কৰিবলৈ উৎসুক হৈছিল কিন্তু চৰকাৰৰ পক্ষৰ বিভিন্ন লোকে এই আলোচনাৰ পৰা বিভিন্ন কথাৰ বাবে তেওঁলোকে এই আলোচনা সম্ভৱ নহল তেওঁলোকৰ বাবে আৰু এই গোটৰ ঘটনা সন্দৰ্ভত আমি সবিশেষ কথা পাতিবলৈ বিচাৰিম ডেমক্ৰেসি লাইভৰ মুখ্য সম্পাদক মৰম কুমাৰৰ সৈতে নিশ্চিতভাৱে ডেজি গুৰুত্বপূৰ্ণ বিষয় ভাল প্ৰশ্ন উত্থাপন কথা হ'ল যে অসম বিধানসভা চলি আছে আৰু অসম বিধানসভাৰ প্ৰথম দিনটো তেওঁলোকে চমক দিছিলে যে অসমৰ ইতিহাসত নজিৰবিহীন ঘটনা হিচাপে তেওঁলোকে প্ৰতিস্থাপিত কৰি গুৱাহাটীৰ পৰা তেওঁলোকৰ স্পেচিয়েল বাছত মন্ত্ৰী এম এল এক লৈ গৈ কোকৰাঝাৰত অধিৱেশন পতাটো ডাঙৰ সফলতা হিচাপে তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে পাব্লিকৰ গুডবুকত বা আমাৰ ইভেন বিৰোধী দলৰ নেতাসকলৰো গুডবুকত আহিবলৈ তেওঁলোকে প্ৰয়াস কৰা দেখা গৈছিলে আৰু ইয়াৰ জৰিয়তে টোটেল এটা কমপ্লিট 100% ক্লিয়াৰ ইমেজ তেওঁলোকে দিব চেষ্টা কৰিছিলে নিশ্চিতভাৱে এইটো এটা ইতিবাচক দিশ আছিলে কাৰণ আমিও বিচাৰোঁ যে অসমৰ সকলো জাতি জনগোষ্ঠীৰ বাবে চৰকাৰৰ এটা সমভাৱ হ'ব লাগে আৰু দিছপুৰৰ পৰা অসমৰ ভিন্ন প্ৰান্তত দূৰত্ব হ্ৰাস পাব লাগে আৰু এই ক্ষেত্ৰত যদিও বা যথেষ্ট খৰচী এক বিষয় যথেষ্ট সময় ব্যয়বহুল কথা তথাপিতো কোকৰাঝাৰত অধিৱেশন স্থাপন কৰি এক শান্তিৰ বাৰ্তা বা সেই অঞ্চলৰ লোকৰ সৈতে চৰকাৰখনৰ এটা সংযোগৰ কথা কৈছে এতিয়া আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ এইখিনি কথা মই কিয় ক'লোঁ কথাটো এই কাৰণে যে যিখন চৰকাৰে বিধানসভাৰ অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত কৰিবলৈ গৈ বা এনেকুৱা এটা প্ৰান্তীয় ঠাইত অনুষ্ঠিত কৰিব গৈ এটা বিশেষ হেডলাইনৰ কাৰণ হৈ পৰে আৰু তাৰ কিন্তু পিছদিনাই তাৰ পৰৱৰ্তী সময়ছোৱাতে চৰকাৰে কিন্তু জনবিৰোধী কিছুমান কামৰ বাবে আগবাঢ়ি যায় কাৰণ আপুনি যিখিনি প্ৰশ্ন উত্থাপন কৰিলে উমৰাংচুৰ ঘটনা আমি সকলোৱে জানো উমৰাংচুত চলি থকা যি ৰেড হোল মাইনিং এই ৰেড হোল মাইনিঙৰ কাৰণে তাত দুৰ্ঘটনাবশতঃ শ্ৰমিকৰ তাত নিৰুদ্দিষ্ট হৈছিলে 5জনকৈ শ্ৰমিক আৰু সেই 5জনকৈ শ্ৰমিক নিৰুদ্দিষ্ট হোৱা সময়ত অসম জুৰি যথেষ্ট এটা তোলপাৰ লাগিছিলে বহু বিশেষজ্ঞ গৈছিলে আৰু বহু বিশেষজ্ঞ বহু প্ৰয়াসৰ কিন্তু নিষ্ফল হৈছিলে আৰু অৱশেষত এক প্ৰকাৰ চৰকাৰে যিটো হাত দাঙি দিয়া বুলি কোৱা হয় আত্মসমৰ্পণ কৰা বুলি কোৱা হয় আত্মসমৰ্পণ কৰি কৈছিলে যে তাতে বহুত হাজাৰ টন পানী জমা হৈ আছে জলস্তৰ বহুত ব্যাপক হৈ আছে গতিকে এই জলস্তৰৰ বাবে তাত কেতিয়াও উদ্ধাৰ কাৰ্য সম্ভৱ নহয় ঠিক আছে চৰকাৰৰ কথা সকলোৱে মানিছিলে আৰু পৰৱৰ্তী সময়ছোৱাত দেখা গ'ল 40-45 দিন অতিক্ৰম কৰিলে আৰু 40-45 দিন অতিক্ৰম কৰাৰ পিছতো ইভিন কিছু সংবাদ মাধ্যমত বা একাংশৰ আমাৰ হাতত পৰা তথ্য অনুসৰিও উক্ত জলস্তৰ হ্ৰাস পাই বা সম্পূৰ্ণ পানী শুকাই যোৱাৰ পিছতো কিন্তু চৰকাৰৰ তৰফৰ পৰা তাত কিন্তু কোনো ধৰণৰ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদন প্ৰকাশৰ কোনো ব্যৱস্থা নহ'ল লগতে জিলা আয়ুক্তৰ তৰফৰ পৰাও তাত কোনো প্ৰতিবেদন বা তদন্তৰ অগ্ৰগতি নহ'ল আৰু এই গুৰুত্বপূৰ্ণ বিষয়টোতে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ কাৰণে আৰু এইটো জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আজি বিৰোধী দলপতি দেৱপ্ৰভা শইকীয়াৰ নেতৃত্বত তেওঁলোকে সভাস্থগিতৰ প্ৰস্তাৱ আনিব বিচাৰিছিলে যাতে বিষয়টো আলোচনা কৰিব পাৰি যে উমৰাংচুত কি হ'ল পানী শুকাই গ'ল 5জন শ্ৰমিকৰ কি হ'ল সবকা সাথ সবকা বিকাশ বা সবকা সাথৰ কথা কোৱা এই চৰকাৰখনে 5জন শ্ৰমিকৰ সাথ কিয় দিব পৰা নাই এইবিলাক প্ৰশ্ন নিশ্চয় গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আজি যেতিয়া বিৰোধী দলৰ তৰফৰ পৰা সভাস্থগিত প্ৰস্তাৱ অনাৰ প্ৰয়াস কৰিলে এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে চৰকাৰক আলোচনা কৰাৰ কাৰণে আৰু চৰকাৰৰ সন্মুখত বা এই বিধানসভাৰ সভাস্থগিত প্ৰস্তাৱৰ বিষয়টো আহিল সেই সময়ত যে ইয়াৰ এদিন আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে যে উমৰাংচুৰ ঘটনাক লৈ আমি নিশ্চিতভাৱে আলোচনা কৰিম বা আমি আলোচনা কৰিব পাৰিম যে চৰকাৰৰ মুৰব্বীজনৰ প্ৰতিশ্ৰুতিৰ পিছতো কিয় আজি কৰা নহ'ল এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইতিমধ্যে আমাৰ সহযোগী ডেইজিয়ে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন ডেমক্ৰেসি লাইভৰে উত্থাপন কৰিছে যে চৰকাৰে এই সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ পৰা আঁতৰি থাকি বা সভাস্থগিত প্ৰস্তাৱ উত্থাপনৰ বাবে অনুমতি নিদি আচলতে কি বুজাব বিচাৰিছে যে আমি এতিয়া বিশ্লেষণ কৰিব লগা বিষয় এইটো যে হোৱাট ইজ নেক্সট আৰু ভিতৰত কি কথা আছে কি অন্তৰ্নিহিত হৈ আছে কাৰণ 5জনকৈ শ্ৰমিকৰ তাত নিৰ্দিষ্ট হৈ গ'ল চৰকাৰৰ কাণসাৰ নাই আৰু আজি বিষয়টো আলোচনা কৰিবলৈ লওঁতে আলোচনা নহ'ল আটাইতকৈ মানে লজ্জাজনক বিষয় এইটোৱে হৈছে এতিয়া যে আমাৰ এটা কথা এটা আছে যে কিছুমান চোৰে কি কৰে চোৰ যেতিয়া খেদি যায় চোৰ বিচাৰি মানুহে তেওঁ চোৰ বুলি আকৌ নিজে চিঞৰি যায় এতিয়া কথাটো হৈছে যে আজি অসম বিধানসভাৰ মজিয়াত বিৰোধী দলপতি দেৱপ্ৰভা শইকীয়াৰ নেতৃত্বত তেওঁলোকে যেতিয়া সভাস্থগিত প্ৰস্তাৱ আনিবলৈ চেষ্টা কৰিলে সেই সময়ত কি হ'ল এক নজিৰবিহীন এটা পৃথিৱীত নোহোৱা গণতন্ত্ৰত নোহোৱা সংবিধানত নোহোৱা কথা কি কৰি চৰকাৰী পক্ষই হুলস্থুল আৰম্ভ কৰিলে তাৰমানে কি
হুলস্থুল কৰি তেওঁলোকে সময়টো অতিবাহিত কৰিব বিচাৰিছে আৰু তেওঁলোকৰ যিটো উদ্দেশ্য পূৰণ হ'ল, তেওঁলোকৰ এজেণ্ডা পূৰণ হ'ল। কাৰণ হুলস্থুল হ'লে নিশ্চিতভাৱে অধ্যক্ষই ৰুলিং দিব লাগিব কি যে সভা স্থগিত কৰিব লাগিব, আৰু অধ্যক্ষই ৰুলিং দিলে আৰু সদন স্থগিত কৰা হ'ল। তেওঁলোকে এই হুলস্থুলৰ জৰিয়তে সদন স্থগিত কৰিলে ঠিকে আছে, তেওঁলোকৰ ফালৰ পৰা ঠিকে আছে। এতিয়া প্ৰশ্নৰ পৰা তেওঁলোকে ক'ত হাত সাৰিব? আমাৰ ডেইজিয়ে ইতিমধ্যে আমাৰ যিখন অন্য এখন প্ৰতিবেদনত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন ইতিমধ্যে উত্থাপন কৰিছে, যে সেই প্ৰশ্ন আমি পুনৰ ক'ব বিচাৰিছোঁ যে চৰকাৰী পক্ষৰ সন্মুখত এই সাধাৰণ মানুহৰ খাটি খোৱা যি শ্ৰেণীৰ লোক, এই খাটি খোৱা শ্ৰেণীৰ লোকৰ বাবে তেওঁলোকৰ কি দৰদ নাই নেকি? তেওঁলোকৰ জাতি মাটিৰ কথা কয়, তেওঁলোকে চবকা সাথৰ কথা কয়। চবকা সাথৰ কোৱা কথা চৰকাৰখনে এই 5জনকৈ নিৰীহ শ্ৰমিকৰ পৰিয়ালত কেনেকুৱা বেদনাক্লিষ্ট সময় অতিবাহিত কৰি আছে, কেনেকুৱা যন্ত্ৰণাত ছটফটাই আছে যে আমাৰ কি হ'ল, এটলিষ্ট তেওঁৰ নিথৰ শৰীৰটোও কিজানি বিচাৰি পালে অকণমান শান্তি পাব। আৰু এইটো আমাৰ পৃথিৱীৰে ধৰ্ম যে মানুহ মৃত্যু হ'ব, কিন্তু মৃত্যুৰ পিছত সেই শৰীৰটো এবাৰ যেতিয়া প্ৰত্যক্ষ কৰাৰ পিছত যি এটা হুকা কান্দিব। আমি এটা পঢ়িছিলোঁ দ্য ৱাৰিয়ৰ্ছ ডেড বুলি এটা কবিতা আছিলে, যে যেতিয়া তেওঁৰ মৃত স্বামীক আনি তেওঁৰ কলাত দিছিলে, তেওঁ হুহুকাই কান্দিছিলে, তাৰপাছতে বেদনা যথেষ্টখিনি উপশম হৈছিলে। গতিকে এইটো এটা মানৱীয় বিষয়, এটা চাইক'লজিকেল বিষয়, কিন্তু এইখন চৰকাৰৰ সন্মুখত কি সেইখিনি কথা বুজাৰ কি মানসিকতা নাই নেকি? গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে আজি চিহ্নিত হৈছে। আৰু বিৰোধী দলৰ দলপতিকে ধৰি বা বিৰোধী দলৰ নেতাসকলে এই ক্ষেত্ৰত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেৱব্ৰত শইকীয়াই কৈছে যে তাৰ অবৈধ খনন বাৰে বাৰে চলি আছে, ৰেড হোল মাইনিং চলি আছে। এতিয়া সেই কিয়ৰ কথাটো মই কিছু প্ৰেক্ষাপট অলপ বিতংকৈ ক'লোঁ, কিন্তু কিয়ৰ কথাটো উত্তৰ দিবলৈ ওলাইছোঁ। এতিয়া কি কাৰণত হুলস্থুল কৰি এই অতি গুৰুত্বপূৰ্ণ বিষয়, এটা মানৱীয় বিষয়, হিউমেনিটি টাচ থকা বিষয়ত কি কাৰণত চৰকাৰী পক্ষই হুলস্থুল কৰি বিষয়টো গাপ দিব লগা হ'ল? এতিয়া উমৰাংচুৰ যেতিয়া ঘটনা হৈছিলে, সেই উমৰাংচুৰ ঘটনা হৈ থকা সময়ত কেইবাটাও ৰাজনৈতিক দলৰ নেতা কৰ্মী উক্ত অঞ্চললৈকে গৈছিলে, আৰু ৰেড হোল মাইনিঙৰ বিভিন্ন পিকচাৰ, বিভিন্ন ছবি সংবাদ মাধ্যমত ওলাইছিলে। এতিয়া আমি কোনে কৈছিল নামটো ক'ব নোৱাৰোঁ, কাৰণ এগৰাকী স্থানীয় ব্যক্তিয়ে অসম জাতীয় পৰিষদৰ এগৰাকী নেতা জিয়াউৰ ৰহমানৰ এটা প্ৰশ্নৰ উত্তৰ দিছিলে, আৰু তথ্য সহকাৰে কৈছোঁ, এই তথ্য আমাৰ লগত আছে। আৰু জিয়াউৰ ৰহমানে সেই যেতিয়া খনিৰ ওচৰত সেই ৰেড হোল মাইনিং সেই ঠাইত উপস্থিত হৈছিলে, উপস্থিত এটা ভিডিঅ' প্ৰস্তুত কৰি তেওঁৰ সংবাদ ছ'চিয়েল মিডিয়াত আপলোড কৰিছিলে। তাত এগৰাকী সাধাৰণ কমন পিপুল এগৰাকীয়ে, সাধাৰণ শ্ৰেণীৰ এগৰাকী লোকে, স্থানীয় এগৰাকী বাসিন্দাই স্পষ্টভাৱে নামটো এই মতে আমি ল'ব বিচৰা নাই, যিহেতু আমাৰ হাতত আমি সেইটো তথ্য প্ৰমাণ আমাৰ হাতত নাই, কিন্তু স্থানীয় লোকৰ অভিযোগ যে বিজেপিৰ লগত উঠা বহা কৰা, মুখ্যমন্ত্ৰীৰ লগত সততে উঠা বহা কৰা ডিমা হাছাওৰ এগৰাকী অতি শক্তিশালী নেতা, ৰাইজে নিশ্চয় বুজি পাব আমি এইখিনি কথা ক'লে, সেই শক্তিশালী নেতাগৰাকী এই ৰেড হোল মাইনিঙৰ লগত প্ৰত্যক্ষভাৱে জড়িত। আৰু ইতিমধ্যে দেৱলাল গাৰ্লছাৰ প্ৰতিও যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছিলে। তেনেক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ গুটবুকত থকা, বিজেপিৰ গুটবুকত থকা, চৰকাৰৰ গুটবুকত থকা ভালেসংখ্যক ব্যক্তি এই বিষয়টোত জড়িত থকাৰ কথা ওলাই পৰিব বুলি তেওঁলোকে আশংকা কৰি চৰকাৰে আচলতে বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰিছে নেকি? অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু এয়াই যদি হয় এনেকৈ যদি বাৰে বাৰে অবৈধ খনন হৈ থাকে, আমাৰ শ্ৰমিক যদি নিহত হৈ থাকে, আৰু তেওঁলোকে যদি ইয়াতে যদি দিছপুৰত বহি নিকা ভাৱমূৰ্তিৰ কথা উল্লেখ কৰি থাকে, আৰু ইতিমধ্যে অবৈধ যিটো কয়লা খননৰ যদি অবৈধ ব্যৱসায় চলি থাকে, তাৰ পৰা ৰাজ্যখনৰ ৰাজহ কিমান আমাৰ ঘাটি হ'ব, ৰাজহ কিমান লোকচান হ'ব, এয়া আমাৰ চাব লাগিব। কাৰণ ৰাজ্যখন কিমান লাখ কোটি টকা ঋণত পোত গৈ আছে, বাৰে বাৰে সপ্তাহে হাজাৰ কোটি টকা ঋণ ল'ব লগা হৈছে চৰকাৰখনে। তেনেকুৱা অৱস্থাত এই কয়লা খননৰ জৰিয়তে, অবৈধ কয়লা খননৰ জৰিয়তে কিমান ৰাজহ চোৰাংকৈ তাত বিক্ৰী হৈ আছে, তাতো চোৰাংকৈ বিক্ৰী হ'লেতো আমি সকলোৱে জানো তাৰ কোনো চালান নাথাকে, তাত কোনো চৰকাৰী নথি নাথাকে, অৰ্থাৎ চৰকাৰে তাৰ কোনো ৰাজহ বা তাৰ কোনো ফল নাপায়। তেনেক্ষেত্ৰত এই কথাবিলাকৰ জৰিয়তে ৰাজ্যখনৰ বৃহৎ ক্ষতি আচলতে কৰি থকা হৈছে। গতিকে ডেম'ক্ৰেচি লেভৰ পৰা আমাৰ এইটোৱে প্ৰশ্ন নিৰপেক্ষভাৱে যে এই এটা মানৱীয় বিষয়টো এটলিষ্ট তেওঁলোকে জাতি মাটি ভেটিৰ কথা যিহেতু কয়, চবকা সাথৰ কথা কয়, তেনেহ'লে আমি পুনৰ সেই প্ৰশ্ন উত্থাপন কৰোঁ, যি প্ৰশ্ন ডেইজি কিছু সময় পূৰ্বে উত্থাপন কৰিছে, যে উমৰাংচুৰ কয়লা খনিত আমি নিহত শব্দটো ব্যৱহাৰ নকৰোঁ, উমৰাংচুৰ কয়লা খনিত দুৰ্ঘটনাবশত নিৰ্দিষ্ট হোৱা 5 শ্ৰমিকৰ সৈতে অসম চৰকাৰে সাথ দিব কেতিয়া? হয়, এয়া আছিল আজি আমাৰ বিশেষ আলোচনাৰ। পৰৱৰ্তী সময়ত এনে বিভিন্ন বিষয় লৈ আমি আপোনালোকৰ ওচৰলৈ আহিম। চাই থাকক ডেম'ক্ৰেচি লাইভ।